ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে ৰেচন কাৰ্ড থকা লাখ লাখ মহিলাৰ কাৰণে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা জৰুৰী খবৰ। তো বন্ধুসকল আপোনাৰ লগত যদি এতিয়া এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়াৰ পৰা সেই ৰেচন কাৰ্ডখন আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা যোনটো নেকি খবৰ আহিছে তো লাখ লাখ মহিলা বৰ্তমান ৰেচন কাৰ্ড বন্ধ কৰা হ'ব। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম চৰকাৰে এই পদক্ষেপটো কিয় লৈছে, কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে লাখ লাখ ৰেচন কাৰ্ড থকা হিতাধিকাৰী বৰ্তমান ৰেচন কাৰ্ড বন্ধ কৰি দিব। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাই আছোঁ, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকক। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহিছে, যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কি কাৰণে মহিলাসকলৰ ৰেচন কাৰ্ড আপোনালোকক বন্ধ কৰি দিয়া হ'ব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে যে এনেধৰণৰ কিছুমান লোক আছে তো আপোনালোকৰ ঘৰত চাকৰি থকাৰ পাছতো তো সেইসকলে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰি আছে। অৰ্থাৎ যিসকলৰ ঘৰত আপোনালোকৰ চৰকাৰী চাকৰি আছে তো সেইসকলে আপোনালোকৰ বৰ্তমান যদি ৰেচন কাৰ্ড লাভ কৰিছে তো সেইসকলে আপোনালোকৰ ৰেচন কাৰ্ড বন্ধ কৰি দিয়া হ'ব। তো বন্ধু চৰকাৰে এই পদক্ষেপটো লোৱা কাৰণটো হৈছে এতিয়া বহুতো এনেধৰণৰ নিবনুৱাই চাকৰি লাভ কৰিছে। তো তেনে ক্ষেত্ৰত আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তো সেইসকলৰ যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তো বন্ধুসকল টোটেল এতিয়া আপোনালোকৰ সেই ৰেচন কাৰ্ডটো বন্ধ কৰি দিয়া হ'ব। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে প্ৰথম যোনটো ডিচেম্বৰ 1 তাৰিখৰ পৰা আপোনালোকৰ অভিযান চলাব চৰকাৰে, যোনটো নেকি আপডেট আহিছে তো চেক কৰিব। তো তাৰ পাছত যদি আপোনাৰ যদি এনেধৰণৰ আপোনাৰ যদি ঘৰত চৰকাৰী চাকৰি আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ সেই ৰেচন কাৰ্ডখন বন্ধ কৰি দিয়া হ'ব। তো বন্ধুসকল চৰকাৰে যোনটো নেকি খবৰ দিছে যে কোনো এনেধৰণৰ আপোনালোকৰ হিতাধিকাৰী আপোনালোক হাৰি যাব নোৱাৰিব যিসকলৰ ঘৰত একোটাকৈ চৰকাৰী চাকৰি আছে। তো বৰ্তমান বন্ধুসকল এইটোৱে ৰেচন কাৰ্ডৰ ওপৰত বিগ আপডেট আহি পৰিছিলে। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি নতুন নতুন খবৰবোৰ জানিব বিচাৰে আপোনালোকে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ নতুন নতুন আপডেট বা ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।